কথাবোৰ কৈছোঁ আকৌ দেই, আপোনালোকে বেয়া নাপাব। আৰু কি হয় জানেনে, ভাত যেতিয়া আমি দিওঁ কাৰোবাক খাবলৈ বনাই দিওঁ ৰান্ধনি হিচাপে, ঘৰৰ গৃহিণী হিচাপে, যদি ভাত নাখায় আধা খাই উঠি গুচি যায়, মনত কি ভাৱ আহে জানে? যদি প্ৰত্যুত্তৰ নিদিয়ে তেখেতে, কিজান মই আজি বেয়াকৈ বনালোঁ নেকি ভাত, বেয়া হ'ল নেকি চব্জিখন আজি, কিবা আজি বেয়া, মানে মনটোত মানে বহুত বেছি দুখ লাগে আধা খোৱা কৰি গুচি গ'লে মানে। সেইটো কাৰণে মানে যিমান পাৰোঁ সিমান মানে বহুত চেষ্টা কৰোঁ যে ঘৰত ৰান্ধোতে মানে ভাত চব্জিখন অকণমান সোৱাদ হওক, ভাল হওক, মানে তৃপ্তিৰে খাওক, মানে খালে যে মনটো বিৰাট ভাল লাগে। কাৰণ ইমান কষ্ট কৰি ৰান্ধো ন, সোৱাদেই হওক আৰু তেখেতে মন পুৰাই মানে পেট পুৰাই খাওক, মানে তেনেকৈ ভাবোঁ। আৰু সেইকাৰণে বনাইছোঁ মোৰ ফেমিলিৰ কাৰণে মই বগৰী আৰু মূলাৰ আচাৰ। আৰু আলহী অতিথিও যেতিয়া আহে ভাত সাজ দিওঁ, লগত নিজে বনোৱা আচাৰ অকণমান উলিয়াই দিওঁ, বিৰাট ভাল লাগে, নিজকো বহুত হেপী ফিল হয়। আৰু চাওকচোন আপোনালোকেও বনাব, এতিয়া বগৰী আৰু মূলাৰ দিন। আৰু মূলাৰ আচাৰটো মই এক্সট্ৰাকৈ বনাইছোঁৱে, বহুত টেষ্টি হৈছে। আপোনালোকক ক'বলৈ আহিলোঁ, শ্বেয়াৰ কৰিবলৈ আহিলোঁ মোৰ মনৰ কথা। যদি আপোনালোকেও ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ এই চেনেলটো।